প্ৰসংগত পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান অসম আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে। মিয়াৰ ভয়াৱহ আগ্ৰাসনক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতেই সৰব হৈ পৰিছিল বিৰোধী। কিন্তু আজি বিৰোধীক উচিত প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত বাংলাদেশীৰ আগ্ৰাসন হৈছে বুলি গোপীনাথ বৰদলৈ আৰু অম্বিকাগিৰি ৰায় চৌধুৰীয়েহে কৈছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোপীনাথ বৰদলৈ ভুল আছিল বুলি কংগ্ৰেছক ক'বলৈ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মই যিমান কওঁ তাতকৈ বেছিকৈ গোপীনাথ বৰদলৈয়ে কৈ গৈছে। মই যিমান কওঁ তাতকৈ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বেছিকৈ কৈ গৈছে। মই যিমান কওঁ তাতকৈ বিষ্ণুৰাম মেধিয়ে বেছিকৈ কৈ গৈছে। মইতো ইমানৰ আধা ক'লেও ইয়াত হুলস্থুল হৈ যাব। গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে যিমান কৈ গৈছে তাৰ যদি 5% হুলস্থুল লাগি যাব। অসমত বাংলাদেশী নাই বুলি প্ৰমাণ কৰিবলৈ কংগ্ৰেছক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। মিয়া বুলি কোৱাটো মিয়াই নিজেই বিচাৰে বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। बांग्लादेश से जो लोग आए हैं वो लोग अपने आप को ही मियाँ बोलते हैं। मैं तो वो नाम नहीं दिया है, वो तो खुद ही वो नाम लिया है। वही लोग खुद बोला है कि हमें मियाँ बोलिए। मियाँ कविता लिखा है, मियाँ पोएम लिखा है, ये नाम थोड़े मैंने दिया हूँ। मैं अगर मियाँ मियाँ करो वो भी असमिया असमिया करे, आपत्ति क्या? মিয়াই অসমক গ্ৰাস কৰিছে বুলি কোৱা নাই। IMDটিৰ ৰায়ৰ পৃষ্ঠাই উচ্চতম ন্যায়ালয়ে এই কথা কৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়াৰ বিৰুদ্ধে মন্তব্য দিয়াটো অগণতান্ত্ৰিক হ'ব নোৱাৰে বুলি পুনৰবাৰ দুহাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইটো অগণতান্ত্ৰিক কেনেকৈ হ'ব? সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে আছাম ইজ আণ্ডাৰ দ্য ইনভেশ্যন। তাৰমানে বৰ্তমান অসম আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে। এইবাৰ মিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক যুঁজ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। নিৰ্মাণ ক্ষেত্ৰত ব্যৱহাৰ নকৰে মিয়া শ্ৰমিকক। বগীবিল দলঙৰ কামত মিচিং লোকক নিয়োজিত কৰাৰ উদাহৰণ দিলে মুখ্যমন্ত্ৰীয়ে। উৰণ সেতুৰ পথ নিৰ্মাণৰ কামতো থাকিব অসমৰ শ্ৰমিক। আপোনালোকে যদি বগীবিলৰ দলংখন দেখে, বগীবিলৰ দলংখনৰ 100% ৱৰ্কাৰ আমাৰ মিচিং ল'ৰা ছোৱালী আছিল। কিন্তু মাজত এটা পৰিৱেশ আহি গৈছিল যে অসমীয়া এই কথাবোৰ চিন্তা কৰা বাদ দি দিছিল। এতিয়া লাহে লাহে আকৌ সেই পৰিৱেশটো আমি উভতাই আনিব খুজিছোঁ। এনেকুৱা নহয় যে আজি কোনোবা এজন মিয়া মানুহ 51 চনৰ আগতে আহিলে, তেওঁকতো কাম কৰাত আমি কেতিয়াও আপত্তি নকৰোঁ। আমিওতো একোটা লজিকেল মানুহ। কিন্তু যোৱা 20-30 বছৰত অসমত ডেভেলপমেণ্ট হৈছে কাম দেখি সদায় বাংলাদেশৰ পৰা নতুন নতুন মানুহ সোমাব খোজে। আমি সোমাব ৰখুৱালে কেলকাতা বেংগলৰ পৰা সোমাই আহে। গতিকে অৰ্থনীতিটো যদি আমি ধৰি ৰাখোঁ তেতিয়া তেওঁলোকে সুযোগ নাপায়। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো নিয়োজিত হৈছে অসমীয়া শ্ৰমিক। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জাগিৰোডত যি ছেমি কণ্ডাক্টৰ উদ্যোগ হৈ আছে তাতে বহুত অসমীয়া লেবাৰে কাম কৰি আছে, বহুত লেবাৰ উভতি আহিছে। গতিকে মোৰ এটা লক্ষ্য আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডও সুদৃঢ় কৰা। মুঠৰ ওপৰত মিয়াৰ ভয়াৱহ আগ্ৰাসনৰ বাবে অধিক সতৰ্ক হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসম আৰু অসমীয়াৰ সুৰক্ষাৰ বাবে মিয়াৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকী। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।